অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ৰাখিছে এইবিলাক চৰকাৰী গাড়ী এই চৰকাৰী গাড়ী চৰকাৰে তেল পইচা নিদিয়ে পাব্লিকে দিয়ে কেতিয়াও আহিলে অফিচত মানুহ নাথাকে এতিয়া প্ৰায় 11 বাজিবৰে হ'ল আমি ইয়াত দিছো ইয়াত বোলে চেয়াৰপাৰ্চনৰ সময় উকলি গ'ল গতিকে ইয়াত চেয়াৰপাৰ্চনো নাই চৰকাৰী অফিচাৰ এছিএছ এগৰাকী থাকে কিন্তু আজি আমি হিমন্ত বিশ্ব শৰ্মাই যিটো বেয়া কথাৰে অসমৰ মহিলাক সন্মান লাঘৱ কৰিলে তাৰ কাৰণে আমি অলৰেডি নেশ্যনেল ওমেন কমিশ্যনতো দিছো আৰু আমি আজি ষ্টেট ওমেন কমিশ্যনতো আমি কেছ ৰেজিষ্টাৰ কৰিবৰ কাৰণে দিছো কিন্তু ক'ত ৰেজিষ্টাৰ হ'ব ইয়াত মানুহেই নাই গাড়ী গুড়া পৰি আছে বিভাগটো উঠাই দিব লাগে ওমেন কমিশ্যনে সমুটো কেছ দি পেলাই ইমান বেয়া কথা এটা কৈছে তেওঁ এই কথাটোৰ প্ৰতি তেওঁলোকেও জাগিব লাগে ওমেন কমিশ্যনৰ যিগৰাকী চেয়াৰপাৰ্চন দিয়া হয় বৰ্তমান তেওঁ টাইম উকলিছে কিন্তু ইয়াতেতো তেওঁ কাম কৰি গৈছে দাদৰ মহা ইয়াৰ পৰাই অনাৰিয়াম লৈ গৈছে তেওঁলোকেও এইটো বিষয়ত এটা মাত মাতিব লাগে তাৰমানে সকলো যে ৰাজনৈতিকভাৱে যিবিলাক মানুহ ইয়াতে স্থলাভিষিক্ত কৰা হয় সকলো তাৰমানে তেনেকৈয়ে আহে নেকি এক বৃহৎ প্ৰশ্ন মই সেইকাৰণে কৈছো অসমৰ মহিলাক লৈ যিবিলাক কথা মুখ্যমন্ত্ৰীয়ে আজিও কাইলৈ নিৰ্বাচন এই কথাবিলাক কৈ আছে মই ওমেন কমিশ্যনৰ দায়িত্বত থকা যিসকল চৰকাৰী অফিচাৰ আছে তেওঁলোককো কৈছো যে আমি যিটো কেছ ৰেজিষ্টাৰ কৰিবৰ কাৰণে এফআইআৰ দিছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ হ'ব লাগে সিবিআই তদন্ত হ'ব লাগে আৰু অন্যথা মানুহে বুজিব যে অসমত মহিলাৰ চাকৰি বাকৰি এনেকেহে লয় এইটো বিশ্বৰ দৰবাৰত অসমৰ মহিলাক যিটো ভুলণ্ঠিত কৰিলে অসন্মানিত কৰিলে তাক আমি পুনৰ গৰিহণা দি এই কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে যিহেতুকে ইয়াত চেয়াৰপাৰ্চন নাই অফিচাৰ এতিয়া আহি নাপাবহি বুলি ক'লে গতিকে তেওঁৰ আমি যিজন এছিষ্টেণ্ট আছে তেওঁৰ হাততে আমি কেছটো দি আহিছো আগতেও বহুতবাৰ ওমেন কমিশ্যনত কেছ দিছো মানুহে কয় আপোনালোকে ওমেন কমিশ্যনত কেছ দিয়ক থানাত দিলে ৰেজিষ্টাৰ নহয় ওমেন কমিশ্যনত মানুহ নাথাকে এওঁলোকে সাহসেই নকৰে গতিকে তথাপিও আমি আমাৰ কৰণীয় কৰিছো দেখা যাব পিছত কি হয় আমি দিল্লীলৈকে এই কাৰ্যসূচী হাতত লৈ আমি যাম আপোনালোকেও সকলোৱে আমি সকলোৱে প্ৰতিবাদ কৰিছো